নমস্কাৰ সকলোকে মই নন্দিনী কাশ্যপ আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছো বুলি এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই কম যে মই পলায়ন কৰা নাই কাৰণ সেইদিনাখন ৰাতি কমেও 1টামান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলোঁ থিয়েটাৰ যেহেতু এই বছৰ আছো সকলোৱে গম পায় অসমবাসী ৰাইজে গম পায় যে মই এই বছৰ থিয়েটাৰত চুক্তিবদ্ধ হৈ আছো বুলি গতিকে মোৰ থিয়েটাৰৰ ৰিহাৰ্সেল চলি আছে গতিকে থিয়েটাৰ ৰিহাৰ্সেল শেষ কৰি যেহেতু পিছদিনাখন অফ গতিকে মই ৰাতি ঘৰলৈ বুলি গ'লো ঘৰলৈ বুলি যোৱাৰ পিছত মোৰ ঘৰ যেহেতু বামুণী মৈদামত মোৰ দুটা বাট আছে হয়তো জালুকবাৰী মালিগাঁও হৈ মই যাব পাৰোঁ আৰু নতুবা মই হাইৱে হৈ লাল গণেশ বা VIP হৈও যাব পাৰোঁ মই জালুকবাৰীৰ ৰাইট সাইডটো জালুকবাৰীৰ সাইডটো মই এইটো কাৰণে নললো কাৰণ কিয় হিফালে ব্ৰিজ বনাই আছে কনষ্ট্ৰাকশন চলি আছে গতিকে কনষ্ট্ৰাকশনৰ কাৰণে তেওঁলোকৰ সুবিধাৰ বাবে তেওঁলোকে ৰাস্তাবোৰ কেতিয়াবা ব্লক কৰে আৰু ৰাতি বহুত দেৰি ফচিবলগীয়া হয় আৰু যেহেতু মই নিজে ড্ৰাইভ কৰি গৈ আছিলোঁ মই সেই বাটটো নলৈ মই হাইৱেটো লৈছিলোঁ মই ভাবিলোঁ এই ৰাস্তাটো খোলা হয় মই ঘৰ সোনকালে পামগৈ গতিকে মই সেইফালেদি হাইৱে হৈ মই লাল গণেশ সোমালো আৰু লাল গণেশৰ পৰা মই চাইকেল ৰুট হৈ পেলাই দক্ষিণ গাঁও গৈ আছিলোঁ গৈ থাকোঁতে চাইকেল ৰুট পাৰ হৈয়ে যেতিয়া মই দক্ষিণ গাঁৱৰ ফালে মই টাৰ্ণ ললো মোৰ সন্মুখত এখন ট্ৰাক আছিলে আৰু ট্ৰাকখন বেছ ডাঙৰ ট্ৰাক আছিলে সেই ট্ৰাকখনৰ কাৰণে আচলতে ৰাস্তাৰ ইপাৰৰ মানুহ যোন আছে যদি কোনোবা আছে তেওঁলোকে ইটো পাৰ দেখা নাই আৰু ইটো পাৰে যেহেতু মই আছিলোঁ মই সিটো পাৰ দেখা নাই গতিকে ট্ৰাকখনে যেতিয়া ছাইড দিবলৈ ইণ্ডিকেটৰ দিলে মই ৰাইট সাইডেদি কাটি পেলাই যাবলৈ লওঁতে যিজন ল'ৰা আহত হৈছে তেখেত স্কুটিখন লৈ হঠাৎ ওলাই আহিছিলে গতিকে তেখেতেও মোক দেখা নাই আৰু ময়ো তেখেতক দেখা নাই গতিকে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ মতে এইটো এটা প্ৰকৃত এক্সিডেণ্ট আৰু এক্সিডেণ্ট কেতিয়াও কোনেও জানি বুজি নকৰে কেতিয়াও নকৰে না মই তেখেতক চিনি পাওঁ না তেখেতে মোক চিনি পায় সেই ৰাতি তেতিয়া বাজিছিলে কমেও 2-3টা বজাত মোৰ কোনো উদ্দেশ্য নাছিল যে আজি মই সেই এক্সিডেণ্টটো কৰি যাম আৰু মই পলাম সেইটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপটো কমি গৈছিলে সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপ কমি গৈছে মোৰ গাড়ীৰ পিছফালে যেহেতু আৰু গাড়ী আছিলে মই গাড়ীখন ছাইডত নি ৰখাইছোঁ তাত ৰৈছোঁ মই সেই ৰোৱা সময়খিনিত কিন্তু তাত ট্ৰাকৰ ড্ৰাইভাৰকেইটাৰ বাহিৰে বা এজন দুজন ল'ৰা তাত কোনো বেলেগ মাইকী মানুহ বা কোনো নাছিলে ল'ৰা আছিলে মই যেহেতু অলপমান হ'লেও মই ভয় খাইছোঁ মই গাড়ীতে বহি মই ব্ৰেক মিৰৰ ভিউৰ পৰা মই চাই আছোঁ তেখেতক ধৰিছে তাৰপিছত মই আৰক্ষী বিষয়াক ফোন কৰিছোঁ পুলিচ থানাত মই ফোন কৰিছোঁ আৰু মই জনাইছোঁ তেওঁলোকক যে এনেকৈ তেনেকৈ হৈছে গতিকে মই যদি পলালোহেঁতেন হয়তো মই আৰক্ষীক নিজে মই ফোন নকৰিলোঁ হয় গ'ল কথা গ'ল দুজন ল'ৰাই মোৰ পিছা কৰিছে বুলি মই গম নাপাওঁ তেওঁলোকে পিছে পিছে আহি মোক খেদি খেদি ভিডিঅ' কৰিছে ভিডিঅ' কৰি যে মানে মোৰ এনেকুৱা ফিল হৈছিলে যে যদি মই ল'ৰা হ'লেহেঁতেন হয়তো তেওঁলোকে মোক তাত মাৰিবলৈ খেদি অহা নিচিনাকৈ আহিছে মোক তাৰমানে গতিকে এগৰাকী ছোৱালী হৈ মইতো তাত যুঁজিব যাব নোৱাৰোঁ ল'ৰাখিনিৰ মাজত আৰু কোনো ধৰণৰ এইটো যুক্তিসংগত কথাও নহয় যে এজনী ছোৱালীয়ে তেনেকৈ ৰাতি মানে নামি যাব বা ল'ৰাকেইটাৰ মাজত যাব গতিকে মই নগৈ মই ঘৰলৈ গুচি আহিলোঁ গুচি অহাৰ পিছত নেক্সট ডে কিন্তু ৰাতিপুৱাই মই গৈছোঁ মোৰ দেউতাক লৈ দিছপুৰ থানালৈ মই গৈছোঁ মোৰ এক্সিডেণ্ট হোৱা গাড়ীখনো লৈ গৈছোঁ তাত লৈ গৈ তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে মোৰ গাড়ীৰ কাগজ পাতি চব জেৰক্স লৈছে যি ফৰ্মেলিটিজ আছে চব কৰিছে তেওঁলোকে মোৰ গাড়ী চাইছে চাই মেলি তেওঁলোকে গোটেইখিনি ইনভেষ্টিগেশ্যন যি কৰিব লাগে গোটেইখিনি কৰিছে কৰি মেলি তেওঁলোকে এইটোৱে কৈছে যে এইটো এটা এক্সিডেণ্ট এইটো না আপোনাৰ দুখ আছে না তেখেতৰ দুখ আছে গতিকে তথাপিও আপোনালোকে মিলামিচি লওক কথা পাতি লওক তেতিয়া মই তেওঁলোকক এটাই কথা কৈছোঁ যে যিহেতু মোৰ গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে মোৰ গাড়ীৰো ক্ষতি হৈছে মোৰ গাড়ী এতিয়া
থিয়েটাৰত মই আছোঁ মোৰ অহা যোৱা খুব অসুবিধা হৈছে কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে তথাপিও তেখেত যিহেতু সৰু ল'ৰা গতিকে মই তেখেতক কৈছোঁ যে তেখেতক মই সহায় কৰিবলৈ মই আছোঁ মই এই কথাখিনি মই আৰক্ষী বিষয়াসকলৰ আগত মই কৈ আহিছোঁ তাৰপিছত মই থানাত সেই গোটেইখিনি কথা পতাৰ পিছত মোৰ গাড়ী NVI কৰিছে NVI কৰি পেলাই যি ৰিপৰ্ট লাগে ৰিপৰ্ট আহিছে ৰিপৰ্টৰ মতে তেওঁলোকে গাড়ী মোক সমঝাই দিছে মই গাড়ী আনি মই গেৰেজত বনাব দিছোঁ এতিয়া কথাটো হ'ল যে এই যিবোৰ ভিডিঅ'জ মোৰ বিৰুদ্ধে দিয়া হৈছে কৈছে যে মই হিট এণ্ড ৰান কেছত মানে মই ফচিছোঁ মই পলাইছোঁ মই মোৰ গাড়ী 100-120 স্পীডত আছিলে মই ভাবো শিক্ষিত লোকে হয়তো এইখিনি কথা মিছা বুলি ভাবিব কাৰণ এখন ট্ৰাকৰ পিছত যেতিয়া এখন গাড়ী নৰ্মেল 4 হুইলাৰ এখন থাকিব সেই গাড়ীখনৰ স্পীড 100টো হ'ব নোৱাৰে তাৰ মানে কেতিয়াও হ'ব নোৱাৰে গতিকে মই চলাই আছো বুলি মই কথাটো কোৱা নাই সেই সময়টোত মই আছিলো গাড়ীখনত গতিকে মই ফিজিক্যালি মই চাই আছিলো স্টেবল মাইন্ডত তাৰ মানে আৰু কৈছে মোৰ গাড়ীত মদ পাইছে কোনো ধৰণৰ তেনেকে কোনো মোৰ গাড়ী চাবলেই আহা নাই তেওঁলোকে আপোনালোকে হয়তো ভিডিঅ'টো দেখিছে তেওঁলোকে মুখে ভিডিঅ' কৰিছে মোৰ গাড়ীখনক কিন্তু ভিডিঅ' কৰা নাই বা গাড়ীখনে যে খুন্দিয়াইছে সেইটোৰ প্ৰুফ কিন্তু তেওঁলোকৰ ওচৰত একো নাই অকল মোৰ নাম্বাৰ প্লেটটো আছে কিন্তু নাম্বাৰ প্লেটটো তেওঁলোকে যি ভিডিঅ' কৰিছে তাৰে পিছফালটোহে দেখাইছে গতিকে মই বেছি কথা একো নকওঁ মই জাষ্ট আপোনালোকক এটাই কথা ক'ব বিচাৰিছো যে মই এগৰাকী অভিনেত্ৰী বুলি বা এগৰাকী ছোৱালী বুলি ইমান টাৰ্গেট নকৰিব মই যিখিনি কৰিবলগীয়া আছে মই কৰি আছো মই থাকিব নোৱাৰো মই থিয়েটাৰত আছো ব্যস্ত আছো মই যেটো থাকিব নোৱাৰো ফিজিক্যালি মই তাত প্ৰেজেন্ট থাকিব নোৱাৰো কিন্তু মোৰ হৈ মোৰ মা দেউতা তাত আছে কন্টিনিউয়াছলি তেওঁলোক কন্টেক্টত আছে পুলিচৰ লগত কন্টেক্ট কৰি আছে লৰাজনৰ খবৰ লৈ আছে আৰু এটা কথা তেওঁলোকে কৈছে যে মই তেওঁলোকৰ খবৰ লোৱা নাই মোৰ খবৰ সব আছে কিন্তু মই খবৰ লৈ আছো মই হেতুৱে ক'ব বিচাৰিছো যে আপোনালোকৰ খবৰ মই লৈ আছো বা তেখেতৰো খবৰ এই ভাইটিটোৰ খবৰ মই লৈ আছো আৰু এগৰাকী শিল্পী হিচাপে মই ৰাইজৰ কেতিয়াও বেয়াটো ভাবিবটো দূৰৰ কথা কৰাটো দূৰৰ কথা ভাবিবও নোৱাৰো তাৰ মানে গতিকে মই এটাই এই ভিডিঅ'টোৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছো যে তেখেতৰ যি সমস্যা হৈছে বা যি এনেকুৱা ধৰণৰে তেওঁলোকক মই সহায় কৰিব পাৰো মই কৰিম কিন্তু এই মিছা এলিগেশনবোৰ নলগাব বহুত কষ্টৰে আমি এজন শিল্পী হওঁ বহুত কষ্টৰে আমি মানুহৰ মন জয় কৰো সেইখিনি নষ্ট নকৰিব মই হেতুৱে অনুৰোধ জনাইছো মোৰ লগতে বহুত কিখন অনুষ্ঠানো মোৰ লগত জড়িত হৈ থাকে সেইখিনিত খুব এফেক্ট হয় বা ময়ো মানসিকভাৱে মই বহুত এফেক্ট হৈছো ময়ো বহুত কষ্ট পাই আছো তেখেতেও দুখ পাইছে ময়ো কিন্তু দুখ নোপোৱাকে থাকা নাই মেন্টেলি ময়ো বহুত আনষ্টেবল হৈ আছো বৰ্তমান মই কামত মনোযোগ দিব পৰা নাই কাম কৰিব পৰা নাই গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই ক্ষমা বিচাৰিছো মোৰ শুভাকাংক্ষী সকলৰ ওচৰত যে তেওঁলোকৰ মনত মই আঘাত দিছো এইটো এটা এক্সিডেন্ট আছিলে আৰু এক্সিডেন্ট কোনেও কেতিয়াও জানি বুজি নকৰে মোক জনাসকলে তেওঁলোকে জানে যে মই কেনেকুৱা ধৰণৰ ছোৱালী বা কোনটো পৰ্যায়লৈকে মই কিবা কৰিব পাৰো তেওঁলোকে জানে আপোনালোকৰ যি মৰম আশীৰ্বাদ মোৰ কাৰণে আছিলে হেয়া সদায় থাকিব বুলি মই ভাবো মই দুখিত এই গোটেই ইনসিডেন্টৰ কাৰণে দুৰ্বল হৈ আছো কিন্তু তথাপিও ৰাইজৰ বাবে সদায় কাম কৰি আছিলো আৰু মোৰ ৰিসেন্ট চলচ্চিত্ৰ ৰুদ্ৰক আপোনালোকে বহুত মৰম দিছে ৰুদ্ৰকো আপোনালোকে খাঙৰিবলৈ এৰা নাই এই ভিডিঅ'টোত ৰুদ্ৰ চলচ্চিত্ৰৰ লগত জড়িত মানুহৰ কোনো দুখ নাই ৰুদ্ৰৰ সিনেমাখনৰো কোনো দুখ নাই গতিকে এটা ইমান ধুনীয়া বস্তু ৰাইজে ইমান মৰম দি সেই চলচ্চিত্ৰখনক এখন সফল চলচ্চিত্ৰ কৰিছে সেইটো নষ্ট নকৰিব একদম নকৰিব মই আপোনালোকক অনুৰোধ জনাইছো আৰু শেষত মই ক্ষমা বিচাৰিছো আপোনালোকে যাতে মোক ক্ষমা কৰে আৰু বেয়া মন্তব্য এটা লিখাৰ আগত দুবাৰ ভাবিব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ